প্ৰদেশ কংগ্ৰেছৰ এছ.চি. কোষৰ উদ্যোগত সংবিধান ৰক্ষাৰ অভিযান কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব সেই কাৰ্যসূচী উপস্থিত থাকিব AICCৰ লগতে APCCৰ নেতৃত্বও আজি এক সংবাদমেল যোগে এই কথা সদৰি কৰিছে কংগ্ৰেছৰ নেতৃত্বই উত্তৰ পূবৰ পৰা হাতী সৰবৰাহৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছে নিয়মমতে ব্যক্তিগত চিৰিয়াখানালৈ জীৱ-জন্তু নিব নোৱাৰে তাৰ পাছতো আম্বানীৰ চিৰিয়াখানালৈ কেনেকৈ হাতী নিয়া হল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ভূমিকাকো তীব্ৰ সমালোচনা কৰিছে দলটোৱে ৰাজ্যত চলা কয়লা সিন্ডিকেটৰ সন্দৰ্ভতো সৰব হৈছে কংগ্ৰেছ তুলিৰাম ৰংহাং অবৈধ কয়লা খননেৰে জড়িত থকাৰ অভিযোগ কংগ্ৰেছৰ দুৰ্নীতিগ্ৰস্ত তুলিৰাম ৰংহাং মুখ্যমন্ত্ৰীৰ ATM আখ্যা বিধায়ক ভাস্কৰ শৰ্মাও কয়লা সিন্ডিকেটেৰে জড়িত থকাৰ অভিযোগ কংগ্ৰেছৰ ভাস্কৰ শৰ্মাৰ পৰা মুখ্যমন্ত্ৰীয়ে সিন্ডিকেটৰ অংশ লৈ আছে কয়লা সিন্ডিকেটৰ সন্দৰ্ভত চৰকাৰক শ্বেতপত্ৰ প্ৰকাশ কৰাৰো দাবী জনাইছে এতিয়া দলটোৱে অৱসৰৰ পিছতো 17 গৰাকী অভিযন্তাক বিভাগত সিন্ডিকেটৰ বাবে মকৰল কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে বহুতে চৰকাৰী পক্ষত প্ৰতিক্ৰিয়া কৰিব বিচাৰিছে যে হাতী ট্ৰিটমেণ্টৰ কাৰণে ইয়াৰ পৰা লৈ যোৱা হৈছে যদি 20টা হাতীক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে বান্টাৰালে লৈ যাব লাগে তেতিয়ালে মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে যে মুখ্যমন্ত্ৰীয়ে 20টা আমাৰ সম্পদক ৰক্ষণাবেক্ষণ দিয়াৰ তেওঁৰ শক্তি নাই আজি তাৰিখত ডিমা হাছাওৰ CEM তেওঁৰ পত্নী কণিকা হুজাই এই গোটেই কথাবিলাকক এটা অন্ধকাৰত ৰাখি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগত সংগী কৰি লৈ যোৱা মানুহজন এতিয়াও কিন্তু তেওঁ সন্দেহৰ আওতাত আছে গতিকে এনেকুৱা মানুহে যদি মুখ্যমন্ত্ৰীৰ লগত লৈ ঘূৰি ফুৰে তেতিয়াহলে আগলৈ এই অবৈধ খননবিলাক বন্ধ হ'ব বুলি আমি কেতিয়াবা বিশ্বাস কৰিব পাৰোনে গতিকে আমি দৃষ্টি ৰাখিম আমি তুলিৰাম ৰংহাঙক আপুনি লগত হুৱে বাৱে লৈ ৰাখি কি যোগ্যতাত তেওঁ বিদেশতো আপোনাৰ লগত সমানে বহিবলৈ পায় এক বৃহৎ প্ৰশ্ন কাৰণ কাৰ্বি আংলং লুণ্ঠনৰ নায়ক হিচাপে কাৰ্বি আংলঙৰ ৰাইজৰ হাতত তেওঁৰ বহু নথিৰ এতিয়াও আছে এতিয়া বিধায়ক মাৰ্ঘেৰিটা গোটেই জীৱনটোৱে তেওঁলোকৰ সিন্ডিকেট তেওঁলোকে সুধক যে সেইটো সাইডত মাৰ্ঘেৰিটাৰ বিধায়ক কোন বুলি ক'লে মানুহে নাজানে কাৰণ তেওঁলোকে অকল সিন্ডিকেটটো মেনেজ কৰি থাকে মুখ্যমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীয়ে কয় না খাওঁগা না খানে দুংগা বুলি কয় তেওঁলোকক কিয় আজি তাৰিখত তদন্তৰ